Students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami Monera Kingdomor second part to discuss koribole goi asu. First part to ami already last class ot discuss korilu. June video to swa nai, please agor video to follow koriba. Tetiahe aji class to tumaloke link koriba pariba. Aji class ot ami ki hikim? Aji prothomote ami eubacteria cover korim. Eubacteria basic kothakini ami hikibole try korim. Plus ami bacteria reproduction sam. আৰু ফাইনালি এটা সৰু টপিক থাকিব হেতু হল মাইকোপ্লাজমা বিষয়ও আজি কনসেপ্ট খিনি ক্লিয়াৰ কৰিম আজি মুঠতে আমি মনেৰা কিংডমটো ক্লিয়াৰ কৰিম কথা হেতুৱে ওকে সো লেটস স্টার্ট দা ক্লাস প্ৰথমতে আমি ইউ ব্যাকটেৰিয়া কথাখিনি পাতিলো ইউ ব্যাকটেৰিয়া অৰ্থটোৱে হল ইউ মানে কি ইউ মানে হল ট্ৰু সঁচা ব্যাকটেৰিয়া এবিলাক ট্ৰু ব্যাকটেৰিয়া আৰু আমি যদি কথা পাতো আমাৰ ব্যাকটেৰিয়া বুলি কলে আমি সদায় এটা নেগেটিভ ফিলিং লৈ থাকিব নালাগে যে ব্যাকটেৰিয়া বিলাক বেয়াই হ'ব ব্যাকটেৰিয়া বিলাকে আমাক অকল অপকাৰ কৰে হেনেকুৱা নহয় ব্যাকটেৰিয়া বিলাক আমাৰ কাৰণে বেনিফিশিয়ালও হয় বহুত ক্ষেত্ৰত যেনেকৈ তোমালোকে চাবা যে most of the bacteria so there are so many bacteria that are very beneficial যেনেকৈ আমাৰ যোনটো আমি দৈ পাওঁ দৈ কাৰ্ড মেকিংত আমাক হেল্প কৰে কাৰ্ড মেকিং ব্যাকটেৰিয়াটোৰ নাম তোমালোকে ক'ব পাৰিবানে লেক্টোবেচিলাছ নামৰ যোনটো ব্যাকটেৰিয়া আছে হেতুৱে আমাক দৈ বনোৱাত হেল্প কৰে আমাক দৈ দিয়ে যদি ব্যাকটেৰিয়া নাথাকিলেহেঁতেন আমি দৈ খাবলৈ নাপালোহেঁতেন হয়নে সো দৈটো কেনেকৈ বনে একচুৱেলি মই যদি কওঁ দৈ কেনেকৈ বনে চোৱা আমাৰ গাখীৰত যেতিয়া তোমালোকে গাখীৰখিনি থৈ দিয়া হয়নে গৰম গাখীৰ কৰিলে তাৰপিছত ঠাণ্ডাকৈ থৈ দিয়া আৰু কেতিয়াবা চাবাচোন অলপ মাহঁতে কি কৰে ঘৰত মাহঁতে বা তোমালোকে যোন ডাঙৰ আছে তোমালোকৰ ঘৰত তেওঁলোকে কি কৰে অলপ দৈ আগৰ বনোৱা অলপ দৈ ইয়াত দি দিয়ে দৈ অলপ দি দিলে সোনকালে দৈ বনাত হেল্প হয় এটো কিয় কাৰণ এই যে দৈখিনি দিলে এই দৈখিনিতে লেক্টোবেচিলাছটো আছিলে লেক্টোবেচিলাছ নামৰ ব্যাকটেৰিয়াটো আছিলে সো লেক্টোবেচিলাছে কি কৰে লেক্টোবেচিলাছে গাখীৰত যোনখিনি আমাৰ লেক্টোজ সুগাৰ আছে কাৰণ মিল্কত কি থাকে গাখীৰত কি থাকে আমাৰ লেক্টোজ সুগাৰটো থাকে সো লেক্টোজটো ভাঙি দিয়ে লেক্টোজটো ভাঙি পেলাই কি হলে কনভাৰ্ট কৰি দিয়ে ফাৰ্মেন্টেশন কৰি পেলাই কি কৰে ল্যাকটিক এসিড বনাই দিয়ে মানে মিল্কত এতিয়া ল্যাকটিক এসিড বনি গল ল্যাকটিক এসিড বনাৰ লগে লগে এই মিল্কৰ pH টো কি কমি যাব নে এসিড যেহেতু বনি যাব pH টো কমি যাব আৰু pH কমিলে ইয়াত থাকা মিল্কত থাকা যোনখিনি প্ৰটিন আছে প্ৰটিনখিনি কি হয় জমা গুট খাই যায় আৰু সেই জমা হৈ যোৱা বস্তুখিনিয়ে হল আমাৰ দৈ তো আলটিমেটলি তোমালোকে ইমান ডেপথত জানিবই নালাগে তোমালোকৰ কাৰণে কি জানিব লাগে অকল জানিব লাগে যে দৈ বনোৱাত কোনে হেল্প কৰে এটা ব্যাকটেৰিয়াটোৰ নাম হল লেক্টোবেচিলাছ তো এটো এটা বেনিফিশিয়াল বস্তু হয় না নহয় ব্যাকটেৰিয়াটো এটা বেনিফিশিয়াল পইণ্ট হয় না নহয় ব্যাকটেৰিয়া আমাৰ কাৰণে বেনিফিশিয়াল এটো পইণ্টত হয়নে নেক্সট যদি আমি চাওঁ বহুতো এনেকুৱা এন্টিবায়োটিক্স আছে যোনবিলাক আমি ব্যাকটেৰিয়াৰ পৰা পাওঁ সো ব্যাকটেৰিয়া হেল্পস from bacteria we get antibiotics হয়নে এ আমি ভাল কথাবিলাক কথা উলিয়াই আছো এতিয়া বেয়া কথা ওলাবই আৰু ব্যাকটেৰিয়া কিছুমান হাৰ্মফুল ইফেক্টস আছে হেয়াও কম কিন্তু প্ৰথমতে আমি ভালখিনি কথা পাতি লওঁচোন হয়নে ইমান আমি বদনাম কৰিমেই যেতিয়া অলপ ভাল কথাখিনি আমি শিকি লওঁ সো ব্যাকটেৰিয়া কি দিয়ে আমাক ব্যাকটেৰিয়াৰ পৰা আমি কি পাওঁ এন্টিবায়োটিক্স পাওঁ এন্টিবায়োটিক যেনেকৈ তোমালোকৰ এক্সাম্পল যদি দিওঁ এন্টিবায়োটিক্স নাম মই যদি কওঁ দুটামান এটা হল স্ট্ৰেপ্টোমাইচিন কোপা পাওঁ কোনে দিয়ে স্ট্ৰেপ্টোমাইচিস গ্ৰেচিয়াছ GRASEUS আমি এনেকৈ সদায় আন্ডাৰলাইন কৰিব লাগিব যেহেতু হাতেৰে লিখি আছো ইয়েস সাইন্টিফিক নেম স্ট্ৰেপ্টোমাইচিস গ্ৰেচিয়াছ আৰু এটা আছে নিওমাইচিনটো এটা এন্টিবায়োটিক হয় এটো কোৰ পৰা পাওঁ আমি স্ট্ৰেপ্টোমাইচিস ফ্ৰেডি FREDIAE ফ্ৰেডি হয়নে তো স্ট্ৰেপ্টোমাইচিস ফ্ৰেডিৰ পৰা আমি এন্টিবায়োটিক পাওঁ কোনটো এন্টিবায়োটিক নিওমাইচিন এতিয়া বহুতৰে মন যাব বহুতে ভাবিও আছে চাগে পেনিসিলিন বুলি লিখি দিয়ক
পেনিচিলিনটো এটা এন্টিবায়োটিক হয় বাট পেনিচিলিনটো আমি পাওঁ পেনিচিলিয়াম নটেটামৰ পৰা সেইটো এটা ফাংগাছ হেদেই মনত ৰাখিবা সেইটো বেক্টেৰিয়া আণ্ডাৰত আমি লিখিব নোৱাৰোঁ সো মই ইয়াত সাইডত ৰেড মাৰ্ক দি লিখি দিছো তোমালোকৰ যদি বহুতৰ মন গৈছে যে পেনিচিলিন নামটো ইয়াত সোমাই দিওঁ পেনিচিলিনটো ইয়াত নাহিব বিকজ পেনিচিলিনটো কোনে বনায় এটা ফাংগাছে বনায় ফাংগাছটোৰ নাম কি পেনিচিলিয়াম নটেটাম কোনে উলিয়াইছিলে এইটো আলেকজাণ্ডাৰ ফ্লেমিঙে ওকে সো সেইটো ইয়াত নানিবা খুব মন যায় ষ্টুডেণ্টছৰ মন যায় পেনিচিলিন নামটো সোমাই দিওঁ বুলি নানিবা ইয়াত ওকে ষ্ট্ৰেপ্টোমাইচিন আৰু নিওমাইচিন আমি দুটা এক্সাম্পল এণ্টিবায়টিক্সৰ ভিতৰত পঢ়িলো বেক্টেৰিয়াৰ পৰা পোৱা এণ্টিবায়টিক্স থাৰ্ড আমি যদি কথা পাতোঁ বেক্টেৰিয়াবিলাকে নাইট্ৰজেন ফিক্স কৰাত হেল্প কৰে ওকে বেক্টেৰিয়া হেল্পছ টু ফিক্স nitrogen N2 nitrogen in earth bacteria helps to fix nitrogen in earth এটা কেনেকে হল সোয়া আমাৰ নাইট্ৰজেনটো বিৰাট এটা ইম্পৰ্টেন্ট মলিকুল নাইট্ৰজেনটো বিৰাট ইম্পৰ্টেন্ট আমাৰ কাৰণে কাৰণ আমাৰ যদি কও ডিএনএ প্ৰোটিন সেলৰ বহুতো মেমব্ৰেন তাত কি আছে নাইট্ৰজেনাছ কম্পাউণ্ড আছে নাইট্ৰজেন আছে আৰু এই নাইট্ৰজেনটো আমি কেনেকে পাওঁ নাইট্ৰজেনটো আমি ডাইৰেক্ট হাৱাত আমি জানো এনভায়ৰনমেন্টত এটমস্ফিয়াৰত 78% নাইট্ৰজেন अवेलेबल আছে সবে জানে হেতু হয়নে এয়াৰত 78% নাইট্ৰজেন আছে এতিয়া তোমাৰ আশেপাশে নাইট্ৰজেন আছে ভৰপুৰ আছে সবতকে বেছি মাত্ৰাৰ গেছটোৱে হল নাইট্ৰজেন কিন্তু নাইট্ৰজেনটো তুমি ডাইৰেক্ট উশাহত যে লৈছা এটো তুমি ডাইৰেক্টলি নাইট্ৰজেনটো এন নাইট্ৰজেন হিচাপে ল'ব নোৱাৰা কাৰণ নাইট্ৰজেনটো ল'ব পৰা ক্ষমতা নাইট্ৰজেন ভাঙিব নাইট্ৰজেনটো এটমস্ফিয়াৰৰ কি হিচাপত পায় জানানে N2 হিচাপে N2 মানে N ট্ৰিপল বন্ড N এনেকে হিচাপত থাকে এইটো হিচাপত থাকে এই ট্ৰিপল বন্ডটো ভাঙাৰ কেপাসিটি কাৰো গাতে নাই না হিউম্যানছৰ গাত আছে না প্লান্টছৰ গাত আছে তো নাইট্ৰজেনটো ভাঙি পেলাইহে আমি এন ল'ব পাৰিম নাইট্ৰজেন হিচাপে ল'ব পাৰিম কিন্তু এই নাইট্ৰজেনটো ডাইৰেক্টলি আমি এটমস্ফিয়াৰৰ পৰা এনটো গেছ হিচাপে ল'ব নোৱাৰো বুজি পাইছানে এই নাইট্ৰজেনটো ফিক্স কৰিব লাগিব আৰু ফিক্স কোনে কৰিব পাৰে অনলি ভগৱানে কাক ক্ষমতা দিছে হেতু ফিক্স কৰা ক্ষমতাটো বেক্টেৰিয়াক দিছে নাইট্ৰজেন বিলাক বেক্টেৰিয়া বেলেগ প্ৰকাৰে ফিক্স কৰে যেনেকৈ তোমালোকে পিছত পঢ়িবা তোমালোকে বায়োলজিক্যাল নাইট্ৰজেন ফিক্সেশন যেতিয়া পঢ়িবাগে তেতিয়া তোমালোকে জানিবা যে নাইট্ৰজেন কেনেকেনো ফিক্স হয় নাইট্ৰজেন টু নাইট্ৰাইটলৈ কনভাৰ্ট হয় নাইট্ৰাইট টু নাইট্ৰেট হয়নে এমোনিয়া নাইট্ৰেট এনেকে বস্তুবিলাক কনভাৰ্ট হৈ পেলাই ফাইনেলি আমাৰ হিউম্যানছৰ গালে আহে যেনেকে মই যদি কওঁ তোমালোকক এটা আভাস দিওঁ যে কি হয় আমাৰ এটমস্ফিয়াৰত নাইট্ৰজেন আছে ইয়েস এইবিলাক নাইট্ৰজেন আছে নাইট্ৰজেনটো বেক্টেৰিয়াই ধৰিব কিহেৰে উইথ দ্য হেল্প অফ প্লান্টছ কাৰণ বেক্টেৰিয়া বিলাক প্লান্টছৰ ৰুটছত সোমাই যায়গে মই তোমালোকক আঁকি দেখুৱাও ফৰ এক্সাম্পল এডাল প্লান্টডালৰ নাম লিগুমিনাছ প্লান্ট এইবিলাক হ'ল লিগুমিনাছ প্লান্ট মানে স্যাৰ কি কৈছে লিগুমিনাছ প্লান্ট মানে যোনবিলাক আমাৰ মটৰ দালি জাতীয় মানে মটৰ মাহ পি বিনছ এইবিলাক যিমান দালি জাতীয় উদ্ভিদবিলাক আছে গুল্ম জাতীয় উদ্ভিদবিলাক আছে সেইবিলাকৰ ৰুটছত আমাৰ এই বেক্টেৰিয়াবিলাক সোমাই যায় বেক্টেৰিয়া সোমাই পেলাই টেমুনা বাঁধে বুজি পাইছানে মই কি কৈ আছো আমি শিকিবলৈ ট্ৰাই কৰি আছো যে নাইট্ৰজেনখিনি কেনেকৈ ফিক্স কৰে নাইট্ৰজেনখিনি ফিক্স কৰা ষ্টাইলটো কেনেকৈ বেক্টেৰিয়াবিলাকে সো বেক্টেৰিয়াবিলাকে কি কৰে বেক্টেৰিয়াবিলাকে লেগুমিনাছ প্লান্টৰ ৰুটছত সোমাই যায় বেক্টেৰিয়াবিলাক লেগুমিনাছ প্লান্টবিলাকৰ ৰুটছত সোমাই যায় আৰু হেহেঁতে কিছুমান ৰুট নডিউলছ বনায় ৰুট নডিউলছ মানে ৰুটৰ ভিতৰত কিছুমান টেমুনা বান্ধে ৰুট নডিউলছ মানে যোনবিলাক প্লান্টৰ ৰুটছ আছে তাত টেমুনা কিছুমান বান্ধে আৰু এই টেমুনাৰ ভিতৰত বেক্টেৰিয়াবিলাকে কি কৰে বেক্টেৰিয়াবিলাকে ঠাই লয় আৰু এই বেক্টেৰিয়াবিলাকৰ নাম যদি তোমালোকে বিচাৰা হেতু বেক্টেৰিয়া এটা ইম্পৰ্টেন্ট নাম হ'ল ৰাইজোবিয়াম এইটো এটা ভেৰি ইম্পৰ্টেন্ট এক্সাম্পল ৰাইজোবিয়াম এই ৰাইজোবিয়াম বেক্টেৰিয়াটোৱে কি কৰে
ৰুট নডিউলছত থাকি পেলাই নাইট্ৰজেন ডাইৰেক্টলি ফিক্স কৰে এই এটমস্ফিয়াৰৰ পৰা মই যে কৈছোঁ এটমস্ফিয়াৰৰ পৰা ডাইৰেক্টলি ফিক্স কৰে ইনটু দ্য ৰুটছ অফ লেগুমিনাছ প্লান্টছ এতিয়া চোৱা প্লান্টলৈ আহি গ'ল প্লান্টলৈ আহিল মানে কি প্লান্টছে নিজৰ নাইট্ৰজেনৰ বস্তুবিলাক নিজে বনাব নাইট্ৰজেন প্লান্টডালে নিজৰ লিভছ বনাব ফল বনাব চিডছ বনাব আৰু সেই ফল চিড এইবিলাক কোনে খাম আমি খাম তেতিয়া প্লান্টৰ পৰা আমাৰ গালে আহিলে বা প্লান্টডাল যেতিয়া মৰি যাব প্লান্ট মৰাৰ পিছত মাটিত গোটেইখিনি মিক্স হৈ যাব বেক্টেৰিয়াবিলাকো নাইকিয়া হৈ যাব গোটেই মাটিত মিক্স হৈ আছে মানে নাইট্ৰজেনখিনি ক'ত ফিক্স হৈ গ'ল সয়েলত ফিক্স হৈ গ'ল এতিয়া সেই সয়েলত যেতিয়া নতুনকৈ প্লান্ট গজিব বেলেগ ধৰণে প্লান্টছ গজিব তো সেই প্লান্টছবিলাক এনিমেলছে খাব সেই প্লান্টছবিলাকক ডাইৰেক্টলি আমিও খাম বা সেই এনিমেলছবিলাকে যোনে খাই দিলে সিহঁতক আমি খাম তো আল্টিমেটলি নাইট্ৰজেন চাইকেল হৈ থাকে বুজি পাইছেনে চ' এই শ্লাইডখনৰ পৰা মই তোমালোকক কি বুজাব বিচাৰি আছোঁ যে আমাৰ যোনবিলাক বেক্টেৰিয়া আছে মানে ট্ৰু বেক্টেৰিয়াবিলাক আছে নট অলৱেজ হাৰ্মফুল আমাৰ বহুতো বেনিফিচিয়েল ৰলো সিহঁতে প্লে কৰে আৰু বেনিফিচিয়েলৰ ভিতৰত মই তোমালোকক 3টা পইণ্ট ক'লোঁ এটা হ'ল কাৰ্ড মেকিং এটা হ'ল এণ্টিবায়'টিক্স বনোৱা আৰু এটা হ'ল নাইট্ৰজেন ফিক্সেশ্যন কাৰ্ড মেকিঙত কোনে হেল্প কৰে লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়াটোৱে এণ্টিবায়'টিক্সত কোনে হেল্প কৰে ষ্ট্ৰেপ্ট'মাইচিছ গ্ৰেচিয়াছ আৰু ষ্ট্ৰেপ্ট'মাইচিছ ফ্ৰেডিয়ে হয়নে ষ্ট্ৰেপ্ট'মাইচিন আৰু নিঅ'মাইচিন দুটা এণ্টিবায়'টিক্সৰ এক্সাম্পল পঢ়িলোঁ আৰু নাইট্ৰজেন ফিক্স কৰিবলৈ যোনটো বেক্টেৰিয়া আছে নাইট্ৰজেন ফিক্স কৰা বেক্টেৰিয়াটোৰ নাম কি ৰাইজোবিয়াম এই 3টা বস্তু তোমালোকে মনত ৰাখিবা হৈ গ'ল এতিয়া আমি ডাইৰেক্টলি আহোঁ যে ইউ বেক্টেৰিয়াৰ আমি ক্লাছিফিকেশ্যনটো চাম এতিয়া অ'কে চ' ইউ বেক্টেৰিয়াৰ আমি যদি ক্লাছিফিকেশ্যন চাওঁ আমি অলৰেডি লাষ্ট ক্লাছত অকণমান তোমালোকক কৈ থৈছিলোঁ যে ইউ বেক্টেৰিয়া গ্ৰুপটোক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ ইউ বেক্টেৰিয়া গ্ৰুপটো আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ প্ৰথমটো হ'ল হেটেৰ'ট্ৰপিক বেক্টেৰিয়া আৰু এটা গ্ৰুপৰ নাম হ'ল অট'ট্ৰপিক বেক্টেৰিয়া ছাৰ ধুনীয়াকৈ আপুনি ক'লে এতিয়া অৰ্থকেইটাও বুজাই দিয়া অৰ্থ ছাৰ জানোৱে আমি জানো হেটেৰ'ট্ৰপিক মানে কি যোনবিলাক বেক্টেৰিয়াই নিজৰ খানা নিজে বনাব নোৱাৰে বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট অ'কে হেটেৰ'ট্ৰপিক মানে কি দোজ ডেট কেনট প্ৰিপেয়াৰ দেয়াৰ অ'ন ফুড and depend on others সিহঁতক আমি হেটেৰ'ট্ৰপিক বেক্টেৰিয়া বুলি কওঁ আৰু অট'ট্ৰপিক বেক্টেৰিয়া মানে কি তোমালোকে কোৱা those who can prepare their own food এতিয়া হেটেৰ'ট্ৰপিক বেক্টেৰিয়ালৈ আহা হেটেৰ'ট্ৰপিক বেক্টেৰিয়াৰ কথা এতিয়া আমি ডিছকাছ কৰিম এতিয়া যদি হেটেৰ'ট্ৰপিক বেক্টেৰিয়াৰ কথা পাতোঁ আমি হেটেৰ'ট্ৰপিক বেক্টেৰিয়াবিলাক আমি আকৌ দুটা ধৰণে আমি ক্লাছিফাই কৰিব পাৰোঁ হেটেৰ'ট্ৰপিক বেক্টেৰিয়াবিলাক আমি দুটা ধৰণে ক্লাছিফাই কৰিব পাৰোঁ সিহঁতে নিজৰ খানা বনাব পাৰিবনে নোৱাৰে cannot prepare food এতিয়া যদি নিজৰ খানা নিজে বনাব নোৱাৰে সিহঁতে কি কৰিব লাগিব সিহঁতে বেলেগ অৰ্গেনিজমৰ ওপৰত either living or dead মৰা বা জীৱ বস্তুৰ ওপৰত সিহঁতে নিৰ্ভৰশীল হ'ব লাগিব নিজৰ খাদ্যৰ কাৰণে চ' যদি সিহঁতে মৰা গেলা পচা বস্তুৰ ওপৰত জীয়াই আছে সিহঁতক আমি কওঁ চেপ্ৰ'ফাইটছ বা ডিকম্প'জাৰ ক্লিয়াৰ চেপ্ৰ'ফাইটছ বা ডিকম্প'জাৰ্ছ অ'কে সিহঁতক আমি চেপ্ৰ'ফাইটছ বা ডিকম্প'জাৰ্ছ বুলি কওঁ আৰু যোনে এয়া কি dead decaying organism dead or decaying matter বা dead or decaying organismৰ ওপৰত যদি জীয়াই আছে সিহঁতক চেপ্ৰ'ফাইটছ বা ডিকম্প'জাৰ্ছ বুলি কওঁ ভেৰি ইম্পৰ্টেণ্ট এগেইন আৰু এইবিলাক হ'ল যোনবিলাক জীৱৰ ওপৰত জীয়াই থাকে জীৱ মানে লিভিং অৰ্গেনিজমৰ ওপৰত জীয়াই থাকে সিহঁতক আমি কি বুলি কওঁ পেৰাচাইটিক বেক্টেৰিয়া বস্তু গম পালা পেৰাচাইটিক বেক্টেৰিয়া বুলি কওঁ ক্লিয়াৰ অ'কে এতিয়া ধ্যান দিবা ডেড অৰ ডিকেইং মেটাৰবিলাকে কি কৰে তাত চোৱা সিহঁতে কি কৰে অৰ্গেনিক বস্তুবিলাক ইনঅৰ্গেনিক পদাৰ্থলৈ কনভাৰ্ট কৰে মানে
অৰ্গেনিক বস্তুবিলাক অৰ্গেনিক এতিয়া স্যাৰ কি বুলি ক'লে অৰ্গেনিক মেটাৰ বিলাক ইনঅৰ্গেনিকলে কনভাৰ্ট কৰে ইনঅৰ্গেনিক মেটাৰলে কনভাৰ্ট কৰে ইনঅৰ্গেনিক মেটাৰ বা ইনঅৰ্গেনিক কম্পাউণ্ডলে কনভাৰ্ট কৰে এইবিলাক কোনে হেল্প কৰিছে এইবিলাকক চেপ্ৰোফাইটছ অৰ ডিকম্পোজাৰ্ছ বেক্টেৰিয়া বিলাকে এইটো কাম কৰিছে সো অৰ্গেনিক মেটাৰ মানে কি বুজা চোৱা তুমি যোনে মোক চাই আছা তোমাৰ বডিটো ম্যাক্সিমাম কিহেৰে বনিছে কাৰ্বন হাইড্ৰোজেনেৰে বনিছে কাৰ্বন আৰু হাইড্ৰোজেন আছে তোমাৰ গাত তুমি যদি তোমাৰ সেল ওয়াল চোৱা তোমাৰ যদি বডিৰ বেলেগ বেলেগ পাৰ্ট চোৱা অৰ্গেনিক গোটেইবিলাক অৰ্গেনিক কম্পাউণ্ডছৰে বনা বুজিছানে সো তুমি এটা জিতা জাকটা অৰ্গেনিক মেটেৰিয়েল মানে গম পাইছানে কাৰণ আমাৰ যিমানবিলাক লিভিং অৰ্গেনিজম আছে ধ্যান দিবা যিমানবিলাক লিভিং অৰ্গেনিজম আছে হেহেতৰ গাত অৰ্গেনিক কম্পাউণ্ডছ থাকে অৰ্গেনিক কম্পাউণ্ডছ বুলি ক'লে আমি অৰ্গেনিক মেটাৰ বা অৰ্গেনিক কম্পাউণ্ডছ বুলি ক'লে আমি বুজো যে হেহেতৰ গাত মেইনলি কাৰ্বন হাইড্ৰোজেন বন থকা মলিকুল বিলাক থাকে কাৰ্বন হাইড্ৰোজেন বন ইজ এ মাষ্ট ফৰ অৰ্গেনিক কম্পাউণ্ডছ এতিয়া এই কাৰ্বন হাইড্ৰোজেন বনছ বিলাক ভাঙি দিয়ে ফৰ এক্সাম্পল তুমি যেতিয়া মৰি যাবা বা তোমালোকৰ ঘৰৰ ওচৰত যোনবিলাক গছ গছনি আছে সেইবিলাক মৰিছে হয়নে সেইবিলাক মৰিছে তো গেলি পচি যাব হেহেত হয়নে ফৰ এক্সাম্পল গছৰ ডালি এটাই কথা কৈছো ফৰ এক্সাম্পল গছৰ ডালি এটা ইমান ধুনীয়াকৈ গছৰ ডালি এটা আছিলে ধুমুহাত পৰি গ'ল হয়নে ধুমুহাত গছৰ ডালিডাল পৰি গ'ল এতিয়া এই ধুমুহাৰ এইটো ডালিডাল যদি পৰি থাকে তোমালোকে কেইদিনমান পিছত চাবাচোন এই ডালিডাল গেলি পচি যায় লাহেকে সো ইয়াত কি হয় ইয়াত বেলেগ বেলেগ ফাংগাছ গ্ৰো হয় বা ইয়াত বহুতো বেক্টেৰিয়াও গ্ৰো হয় ইয়াত এই বেক্টেৰিয়া বা ফাংগাছ বিলাকে কি কৰে এই বেক্টেৰিয়া বা ফাংগাছ বিলাকে কি কৰে যেহেতু আমি বেক্টেৰিয়া কথা পাতি আছো এতিয়া মোস্টলি আমি বেক্টেৰিয়া এই স্পোৰোফাইটিক বেক্টেৰিয়া বা ডিকম্পোজাৰ্ছৰ কথা পাতিম এই বেক্টেৰিয়া বিলাকে কি কৰে ইয়াত যিমান বিলাক অৰ্গেনিক কম্পাউণ্ড আছে অৰ্গেনিক কম্পাউণ্ড মানে কাৰ্বন হাইড্ৰোজেন থকা যিমান মলিকুল বিলাক আছে সেইবিলাক ভাঙি পেলাই ইনঅৰ্গেনিক বস্তুলৈ কনভাৰ্ট কৰি দিয়ে ইনঅৰ্গেনিক মানে এইবিলাক ভাঙি পেলাই সৰু সৰু টুকুৰা কৰি দিয়ে আৰু মাটিৰ লগত মিলাই দিয়ে নন লিভিং বনাই দিয়ে এতিয়া বস্তুবিলাক মিক্স কৰি দিয়ে এইবিলাক সো আমি কি কৰিলো অৰ্গেনিক বস্তুটো ইনঅৰ্গেনিকলৈ কনভাৰ্ট কৰি দিলো কিয় কৰিলো এতিয়া এই ইনঅৰ্গেনিক বস্তুখিনি এতিয়া লাহেকে কি কৰিব হ'ব লাহেকে মাটিৰ লগত মিক্স হ'ব ইনঅৰ্গেনিক মানে নট কাৰ্বন হাইড্ৰোজেন এইবিলাক কাৰ্বন আৰু হাইড্ৰোজেন বনছ বিলাক ভাঙি ভাঙি ইয়াৰ পৰা যিমান বিলাক আৰু বেলেগ বেলেগ কম্পাউণ্ড আছে যেনেকৈ নাইট্ৰজেন আছে সালফাৰ আছে ফসফৰাছ আছে হয়নে আইৰন আছে এইবিলাক বস্তু যেহেতু সব লিংক হৈ থাকে অৰ্গেনিক কম্পাউণ্ডছত তো অৰ্গেনিক কম্পাউণ্ডছ বিলাক যেতিয়া ভাঙি দিব বনছ বিলাক ভাঙি দিব কি হ'ব এইবিলাক ইনঅৰ্গেনিক মেটাৰ বিলাক ফ্ৰী হৈ যাব হয়নে তো অৰ্গেনিক মেটাৰৰ পৰা আমি কি পালো মাটিত আকৌ মিলাই দিব বস্তুবিলাক ইনঅৰ্গেনিক মেটাৰ বনাই দিব বুজি পালানে আৰু এই ইনঅৰ্গেনিক মেটাৰ বিলাক এতিয়া মাটিত পৰি আছে ইয়েছ মাটিত পৰি আছে আৰু এই ইনঅৰ্গেনিক মেটাৰ বিলাক আকৌ কোনে ল'ব নতুনকৈ ফৰ এক্সাম্পল গছৰ গুটি এটা তুমি পেলালা ইয়াত এই গছৰ গুটিটোৱে এই ইনঅৰ্গেনিক কম্পাউণ্ডছ বিলাক লৈ পেলাই আকৌ অৰ্গেনিক বস্তুলৈ কনভাৰ্ট কৰিব অৰ্গেনিক নিজৰ ডাল পাত বনাব নিজৰ ফল ফ্ৰুট বনাব ফুল বনাব ফ্ৰুট বনাব তাৰপিছত সেইবিলাক আকৌ তুমি খাবা তুমি খোৱাৰ পিছত আকৌ তুমি মৰিবা বা সেই গছডাল মৰিব তাৰপিছত আকৌ বেক্টেৰিয়া বিলাকে আহিব মানে ডিকম্পোজ কৰিব বুজি পাইছানে এই চাইকেলটো চলি থাকিব সো একচুৱেলি এইবিলাকেও কি কৰে এইবিলাকেও এটা চাইকেল চলাই আছে এহেঁতে কি চাইকেল এইটো নিউট্ৰিয়েণ্ট চাইক্লিঙত এইটো হেল্প কৰে নিউট্ৰিয়েণ্ট চাইক্লিং কৰোঁতে হেল্প কৰে নিউট্ৰিয়েণ্ট চাইক্লিং বা মিনাৰেল চাইক্লিং কৰিব মিনাৰেল চাইক্লিং কৰাত হেল্প কৰিব ওকে এতিয়া আহা পেৰাচাইটিক বেক্টেৰিয়াৰ যদি কথা পাতো পেৰাচাইটিক বেক্টেৰিয়াবিলাকৰ যদি কথা পাতো এহেঁত হ'ল তোমাৰ সুবিধাবাদী বেক্টেৰিয়া কাৰণ কিয় এহেঁতে নিজৰ লাভটো চায় আৰু তোমাক লোকচান কৰে পেৰাচাইটিক যদি তোমাৰ গাত পৰিল নহয় তোমাৰ পৰাটো শুহিবই নিউট্ৰিয়েণ্টছ শুহিবই প্ৰথম কথা আৰু তোমাক উল্টাই বেমাৰ দি থৈ যাব সো ভেৰি বেড বেক্টেৰিয়া ভেৰি বেড বেক্টেৰিয়া এইবিলাক চেপ্ৰোফাইটিক বা ডিকম্পোজাৰ্ছ বিলাকো ডিকম্পোজাৰ্ছ একচুৱেলি আমি যদি চাওঁ ইয়াত ভাল কাৰণ আমাৰ গেলা পচা বস্তুবিলাক নাইকিয়া কৰিছে মিলাই আছে
আমাক আকৌ হেল্প কৰিছে পৰিৱেশটো চাফা ৰাখাত সাইক্লিং কৰাত হেল্প কৰিছে সো দে আৰ একচুয়ালি ওকে যদিও হেঁতে গেলা পচা বস্তুত খাই আছে হেঁত নিজে বেয়া হলেও হেঁতে কিন্তু চাফা কৰাত হেল্প কৰি আছে বুজি পাইছেনে পৰিৱেশটো চাফা ৰখাত হেল্প কৰি আছে বাট এইবিলাক যোনবিলাক বেক্টেৰিয়া আছে প্যাৰাসাইটিক বেক্টেৰিয়া দে আৰ ভেৰি ডেঞ্জাৰাছ আমি পাইছিলো একটো এন্ডোপ্যাৰাসাইট সো what are parasitic bacteria they live on living organism inside or outside হ'ব পাৰে যদি ভিতৰত আছে এন্ডোপ্যাৰাসাইট যদি বাহিৰত আছে এক্টোপ্যাৰাসাইট মই অলৰেডি কৈছো they live on living organism both plants and animals cause harm to them আমি এক্সাম্পল যদি চাও এটা এক্সাম্পল দুটামান চাই লও তেতিয়া তোমালোকৰ ভাল লাগিব হয়নে তো এক্সাম্পল কিটা ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিব লাগিব এক্সাম্পল আমি চাৰিটামান এক্সাম্পল পঢ়িম এইটো মই মুছি লও হা এইখিনি মই মুছি দিও নহলে তোমালোকৰ দিগদাৰ লাগিব পাৰে মই মুছি দিছো ৰবা এইখিনি মই মুছি দিছো ওকে এইখিনি পা লিখিবলৈ ট্ৰাই কৰিম ওকে এক্সাম্পল চাম এতিয়া সো এক্সাম্পল যদি চাও CT মনত ৰাখিম প্ৰথম সিটো হল কলেৰা বেমাৰটো জানাই টাইফয়েড টি মানে টাইফয়েড সি এগেইন মানে সাইট্ৰাছ কেংকাৰ আৰু লাষ্ট টিটো হল টিটেনাস এইকিটা হল বেমাৰৰ নাম ওকে এতিয়া কোনে কজ কৰে হেকিটাও জানি থব লাগিব তোমালোকে ওকে কোনে কজ কৰে এতিয়া চাবা দেই কোনে কজ কৰিব ওকে এইখিনি মই মুছি লব লাগিব অলপ এপিনে আনিব লাগিব মই তেতিয়াহে হ'ব বস্তু নহলে আকৌ মই কি হ'ব তোমালোকে দেখাই নাপাবা ওকে নাও কলেৰাটো কজ কৰে কোনে ভিব্ৰিঅ কলেৰি নামৰ বেক্টেৰিয়া কলেৰি নামৰ বেক্টেৰিয়াটোৱে ভিব্ৰিঅ কলেৰি তো মোক কোৱাচোন বেক্টেৰিয়া শেপটো কেনেকুৱা হ'ব ভিব্ৰিঅ মানে কমা শেপ আছিল স্যাৰ আমাৰ মনত আছে এনেকুৱা টাইপৰ হ'ব শেপটো ভিব্ৰিঅ কলেৰি ওকে টাইফয়েড কোনে কজ কৰে সালমনেলা টাইফি নামৰ বেক্টেৰিয়াটোৱে সাইট্ৰাছ কেংকাৰ কোনে কজ কৰিব জেন্থোমোনাছ সাইট্ৰি টাইফয়েড বেমাৰটো গম পাইছা বেক্টেৰিয়া সালমনেলা টাইফিয়ে কজ কৰিব সাইট্ৰাছ কেংকাৰ এটো একচুয়ালি পায় এইবিলাক তোমাৰ যোনবিলাক আমাৰ সাইট্ৰাছ ফুড বিলাক আছে সাইট্ৰাছ মানে নেমু টেঙা ধৰণৰ হেহেতত গাত বেমাৰ কৰে এটো সাইট্ৰাছ কেংকাৰটো লিফ বিলাকে বেকাবেকি কৰি দিয়ে লিফৰ শেপ বদলাই দিয়ে মডিফাই কৰি দিয়ে হেবিলাক জেন্থোমোনাছ সাইট্ৰিয়ে কৰে জেন্থোমোনাছ স্পেলিংটো গম পাইছানে জেন্থোমোনাছ MONAS জেন্থোমোনাছ সাইট্ৰি ওকে নেক্সট টিটেনাছটো কোনে কজ কৰে ক্লস্ট্ৰিডিয়াম টিটেনি ক্লস্ট্ৰিডিয়াম টিটেনিয়ে টিটেনাছ বেমাৰটো কজ কৰে সো ভেৰি ইম্পৰ্টেন্ট এইকিটা বেমাৰৰ নাম তোমালোকে মনত ৰাখিব লাগিব আৰু কথা কনসেপ্টটো বুজি পালাই যে সেপ্ৰোফাইটিক কি আৰু প্যাৰাসাইটিক কি বুজি পালা এতিয়া নেক্সট আমি ট্ৰাই কৰিম অটোট্ৰপিক বেক্টেৰিয়াৰ কথা বুজিবলৈ অটোট্ৰপিক বেক্টেৰিয়া এতিয়া অটোট্ৰপিক বেক্টেৰিয়া মানে কি প্ৰথম কথা আমি ক্লিয়াৰ জানো যে অটোট্ৰপিক বেক্টেৰিয়া মানে কি তেওঁলোকে নিজৰ খানা নিজে বনাব পাৰে ইয়েস সো আমি প্ৰথমতে পইণ্টটো লিখি লওঁ যে এহেতৰ কথা হল very good bacteria can prepare their own food এতিয়া এক খানা বনোৱা ষ্টাইলটো আকৌ দুই প্ৰকাৰৰ আছে আৰু হেতু ওপৰত ভিত্তি কৰি আমি দুটা ভাগ কৰিব পাৰো যদি ব্যাকটেৰিয়া বিলাকে অকল
কেমিকেল ইউজ কৰি পেলাই নিজৰ খানা বনাব পাৰে, নিজৰ এনাৰ্জি বনাব পাৰে, সেইটো হ'ল কেমোচিনথেটিক বেক্টেৰিয়া। ওকে, অট'ট্ৰপিক বেক্টেৰিয়াবিলাকৰো দুটা ভাগ পাইছোঁ আমি কি, এটা হ'ল কেমোচিনথেটিক বেক্টেৰিয়া, কেমোচিনথেটিক বেক্টেৰিয়া, আৰু এটা ভাগ পাইছোঁ কি, দে আৰ ফটোচিনথেটিক বেক্টেৰিয়া। ফটোচিনথেটিক মানে ফটোট্ৰপিক বেক্টেৰিয়া, ফটোট্ৰপিক বেক্টেৰিয়া। ধ্যান দিবা, তোমালোকে শব্দটো অৰ্থত সোমোৱা এতিয়া। কেমোচিনথেটিক, কেমো মানে কি, কেমিকেল শব্দটোৰ পৰা আহিছে, কেমিকেল, কেমিকেলৰ পৰা সিনথেসিস কৰে, কিহৰ সিনথেসিস কৰে, এনাৰ্জি সিনথেসিস কৰে। কেমিকেল ইউজ কৰি পেলাই যেতিয়া এনাৰ্জি সৃষ্টি কৰিব পাৰে সেইবিলাকক আমি কেমোচিনথেটিক বেক্টেৰিয়া বুলি কওঁ। এতিয়া তোমালোকে ধ্যান দিয়া আগৰ পইণ্টটো, আগৰ আমি অৰ্গেনিকত কি পাইছিলোঁ, এই ইয়াত কি পাইছিলোঁ তোমাৰ হেটেৰোট্ৰপিক বেক্টেৰিয়া চেপ্ৰোফাইটছবিলাকে কি কৰে, ধ্যান দিবা, আমি শিকিছিলোঁ কি যে আমাৰ যোনবিলাক অৰ্গেনিক কম্পাউণ্ডছ আছে ছাৰ, অৰ্গেনিক কম্পাউণ্ডছবিলাক আছে, অৰ্গেনিকবিলাক কি হ'লে কনভাৰ্ট কৰে, ইনঅৰ্গেনিকলৈ কনভাৰ্ট কৰে। কোনে, ছাৰ ডিকম্পোজাৰ্ছবিলাকে, আপুনি কৈছিলে ডিকম্পোজাৰ্ছ বা চেপ্ৰোফাইটছবিলাকে কৰিছিলে, ডিকম্পোজাৰ্ছ বা চেপ্ৰোফাইটিক বেক্টেৰিয়াবিলাকে কৰিছিলে। লাষ্ট ক্লাছত আপুনি লাষ্ট পইণ্টটো শিকাইছে, ডিকম্পোজাৰ্ছ বা চেপ্ৰোফাইটছবিলাকে এইটো কাম কৰে অৰ্গেনিক, আৰু অৰ্গেনিকৰ পৰা ইনঅৰ্গেনিক বনায়। এতিয়া আমাৰ মাটিত কি হৈ গ'ল, ইনঅৰ্গেনিকবিলাক ভৰ্তি হৈ গ'ল, অৰ্গেনিক কম্পাউণ্ডছবিলাক আছিলে সিহঁতক টুকুৰা টুকুৰা কৰিলে, সিহঁতক চেপ্ৰোফাইটছবিলাকে ডিকম্পোজাৰ্ছবিলাকে কনভাৰ্ট কৰি দিলে অৰ্গেনিকবিলাকৰ পৰা ইনঅৰ্গেনিকলৈ কনভাৰ্ট কৰিলে। এতিয়া ইনঅৰ্গেনিকবিলাকো বহুত ডাঙৰ ডাঙৰ মলিকুল, ডাঙৰ ডাঙৰ কম্পাউণ্ডছ হ'ব পাৰে। এতিয়া এইবিলাকক কি কৰে, আমাৰ কেমোচিনথেটিক বেক্টেৰিয়াবিলাকে কি কৰে, কেমোচিনথেটিক বেক্টেৰিয়াবিলাকে এইবিলাকক কি কৰে, অক্সিডাইজ কৰে। কি কৰে, অক্সিডাইজ কৰে। আৰু অক্সিডাইজ কৰাৰ পিছত কি হয় চাবা দেই, অক্সিডাইজ কৰাৰ পিছত আমাৰ যোনবিলাক ইনঅৰ্গেনিক কম্পাউণ্ডছ আছে, ইনঅৰ্গেনিক কম্পাউণ্ডছ মানে যেনেকৈ নাইট্ৰাইট, যেনেকৈ নাইট্ৰেট, যেনেকৈ এমোনিয়া, এইবিলাক কি, এইবিলাক হ'ল ইনঅৰ্গেনিক কম্পাউণ্ডছ। এইবিলাকক কি হ'লে কনভাৰ্ট কৰি দিলে চাবা দেই, এইবিলাকক কি হ'লে কনভাৰ্ট কৰি দিলে, নাইট্ৰজেনলৈ কনভাৰ্ট কৰি দিলে, নাইট্ৰজেন প্লাছ এনাৰ্জিলৈ কনভাৰ্ট কৰি দিলে। আৰু এই এনাৰ্জিটো তেওঁ বেক্টেৰিয়াবিলাকে নিজৰ কাৰণে ইউজ কৰে, নিজৰ গ্ৰোথৰ কাৰণে, নিজৰ বেলেগ বেলেগ মেটাবলিক এক্টিভিটিৰ কাৰণে ইউজ কৰিব। এগেইন মই যদি কওঁ ফছফেট, মাটিত কি হৈছে, অৰ্গেনিকবিলাকে ইনঅৰ্গেনিকলৈ কনভাৰ্ট কৰি দিলে, ইনঅৰ্গেনিকটো কি, ফৰ এক্সাম্পল ফছফেট, ফছফেটটো হ'ল ইনঅৰ্গেনিক বস্তু এটা। এই ইনঅৰ্গেনিকটো এতিয়া কি হ'লে কনভাৰ্ট হৈ যাব চাবা দেই, ফছফৰাছ, ইনঅৰ্গেনিকটো ফছফেটটো কি হ'লে কনভাৰ্ট হ'ব, এতিয়া ফছফৰাছলৈ কনভাৰ্ট কৰি দিলে, অক্সিডাইজ কৰি পেলাই, ফছফৰাছ প্লাছ এনাৰ্জি, এনাৰ্জি ওলাই গ'ল, এনাৰ্জিখিনি নিজে ইউজ কৰিব, আৰু মাটিত কি এৰি দিলে, ফছফৰাছ এৰি দিলে। য়েছ, নেক্সট যদি চোৱা ফেৰেট কম্পাউণ্ডবিলাক, যিমান ফেৰেট আছে, ফেৰেট, তো ফেৰেটবিলাক কি হ'ব, আইৰণলৈ কনভাৰ্ট হৈছে কৰি দিব, আইৰণ প্লাছ এনাৰ্জি। ছালফেটবিলাক কি হ'লে কনভাৰ্ট কৰি দিব, ছালফাৰলৈ কনভাৰ্ট কৰি দিব, প্লাছ এনাৰ্জি। মানে এহেঁতে কেমোচিনথেটিক বেক্টেৰিয়া একচুৱেলি আৰু বস্তুবিলাক চিম্প্লিফাই কৰি দিয়ে, আৰু চিম্পল কৰি দিয়ে। যেনেকৈ এই মাটিত আছে নহয়, মাটিত বস্তুবিলাক ডাঙৰ ডাল এডাল পৰিছিলে, বা তুমি মৰিছিলা, বা মানুহৰ এইটো এটা হাত বা ভৰি এটা ফৰ এক্সাম্পল, অ'কে, হাৰ্ডি এটা টুকুৰা এটা পৰি আছে, এই টুকুৰাটোত যিমানবিলাক অৰ্গেনিক বস্তু আছে সেইবিলাকতো কনভাৰ্ট কৰিব নাইট্ৰেট, অলপ ডাঙৰ ডাঙৰ কম্পাউণ্ডলৈ, যোনবিলাক ডিকম্পোজাৰ আছে, নাইট্ৰেট, এমোনিয়া, হেন টেন, ফছফেট, এইবিলাকলৈ। এতিয়া এইবিলাককো আৰু সৰু সৰু বস্তুলৈ কনভাৰ্ট কৰিব, নাইট্ৰজেন, ছালফাৰ, ফছফৰাছ, আইৰণ, এইবিলাকলৈ কনভাৰ্ট কৰিব, মলিবডেনাম, জিংক, এইবিলাকলৈ কনভাৰ্ট কৰিব কোনে, এই আমাৰ কেমোচিনথেটিক বেক্টেৰিয়া। আৰু কেমোচিনথেটিক বেক্টেৰিয়াবিলাক অফক'ৰ্ছ বেক্টেৰিয়াবিলাকে কৰি আছে, এইবিলাক কেমোচিনথেটিক বেক্টেৰিয়া যেতিয়া এইবিলাকলৈ কনভাৰ্ট কৰি দিয়ে, এতিয়া এইবিলাক মাটিত আহি গ'ল, য়েছ, চইলত আহি গ'ল, য়েছ অৰ ন', এইবিলাক চইলত আহি গ'ল। এতিয়া আমি যেতিয়া গছৰ গুটি লগাম, খেতি কৰিম, কিবা কৰিম, তো কি হ'ল, এইবিলাক নিউট্ৰিয়েণ্টছবিলাক, মিনাৰেলছবিলাক গছে ল'বনে, অফক'ৰ্ছ ল'ব। ছাৰ গছে নিজৰ খানা বনাবনে, চাউল বনাব, নিজৰ মধুৰিআম বনাব, কিবা বনিব, মানে ফল চল বনাব। এতিয়া এই ফলটো যোনটো আম, কঁঠাল যি লাগি আছে, এই ফলটো তুমি খালানে, যেতিয়া তুমি খালা, তোমাৰ গালে এই নাইট্ৰজেন, ফছফৰাছ, আইৰণ যোনখিনি তোমাৰ গাত লাগে, সেইবিলাক তোমাৰ গালে আহি গ'ল নে, তোমাৰ গালে আহি গ'ল। এতিয়া তুমি সেইবিলাক ইউজ কৰি
নাইট্ৰজেন হওক কিবা হওক মিনাৰেলছবিলাক হওক তুমি ইউজ কৰিছা তোমাৰ গ্ৰ'থৰ কাৰণে, যেতিয়া তুমি মৰি যাবা তোমাক পুতি দিব বা তোমাক জ্বলাই দিব, আকৌ সেইবিলাক মাটিলৈ আহি গ'ল নাই, বা তোমাক যদি পুতি থয় বা তোমাৰ কেনেবাকৈ এক্সিডেণ্ট হ'ল তোমাক কোনোবাই পেলাই দিলে, তো তোমাৰ গাত আকৌ সেই বেক্টেৰিয়াবিলাকে আহি পেলাই লাগিব, ডিকম্প'জাৰ্ছবিলাক আহিব, কেম'চেণ্ট্ৰিক বেক্টেৰিয়াবিলাকে এক্ট কৰিব, তাৰপিছত তোমাৰ বডিটো এনেকৈ নাইকিয়া কৰি দিব, মিলাই দিব। মানে আমি যে কওঁ মাটিৰ মানুহ মাটি মিলি গ'ল, কোনে মিলালে? এই বেক্টেৰিয়াবিলাকে মিলালে, কেম'চিনথেটিক বেক্টেৰিয়াবিলাকে লাষ্ট ফাইনেলি এইবিলাক নিউট্ৰিয়েণ্ট চাইক্লিং কৰোঁতে হেল্প কৰে। চ' ছেইম কেম'চিনথেটিক বেক্টেৰিয়াটোৱে দে কেন অলছ' হেল্প ইন নিউট্ৰিয়েণ্ট চাইক্লিং, পইণ্টটো সেইটো, নিউট্ৰিয়েণ্ট চাইক্লিং। আৰু ডিউৰিং দ্য প্ৰচেছ সিহঁতে নিজৰ জীৱনো জীয়াই আছে, নিজৰ লাইফ চাইকেল কমপ্লিট কৰি আছে, সিহঁতে নিজৰ ৰিপ্ৰডাকশ্যন কৰি আছে, নিজৰ এনাৰ্জি মেটাবলিক এক্টিভিটিছবিলাক কৰি আছে, বিকজ এই প্ৰচেছটো কৰোঁতে সিহঁতে এনাৰ্জি ৰিলিজ কৰিছেনে, আৰু এনাৰ্জিখিনি ইউজ কৰি পেলাই সিহঁতে নিজৰ কামখিনি কৰিছে। বুজি পাইছা? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট। কেম'চিনথেটিক বেক্টেৰিয়াবিলাকৰ কথা গম পালা, এতিয়া ফটোট্ৰপিক বেক্টেৰিয়ালৈ আহা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। অ'কে, এইখিনি মই মুচি দিওঁ যাতে তোমালোকৰ বস্তুবিলাক বুজিবলৈ সহজ হওক। এইখিনি মুচি দিওঁ। তোমালোকে ভিডিঅ'টো অলপ বেক কৰি পেলাই পজ মাৰি পেলাই নোটছখিনি লিখি ল'বা যদি লিখিব মন আছে। মই একদম ফ্ল' চাৰ্ট টাইপৰ তোমালোকক বুজাবলৈ ট্ৰাই কৰিছোঁ যাতে একদম ডাঙৰ ডাঙৰ এগাল এগাল নোটছ নবনাওক, একদম চিম্পল পইণ্টাৰ্ছ থাকক, তোমালোকে তাৰ পৰা বহলাই লিখিব পাৰা পিছলৈ। অ'কে, আৰু যদি তোমালোকৰ অফক'ৰ্ছ নোটছ লাগে ইকনলৈ চেক মাই ৱেবছাইট অসমীয়াবায়.com, তাত ফ্ৰীত তোমালোকে নোটছ পাই যাবা হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে। ফটোট্ৰপিক বেক্টেৰিয়ালৈ আহা। ফটোট্ৰপিক মানে কি আমি অলৰেডি জানো, য'তে ফটো মানে হ'ল লাইট, হয়নে? লাইট ইউজ কৰি বেক্টেৰিয়াবিলাকে নিজৰ খানা বনাব পাৰে। কাৰ নিচিনাকে? আমাৰ হায়াৰ প্লাণ্টছবিলাকৰ নিচিনাকে। য়েছ, লাইট ইউজ কৰি পেলাই সিহঁতে নিজৰ খানা নিজে বনাব পাৰিব। এটা ভাল এক্সাম্পল ফটোট্ৰপিক বেক্টেৰিয়াৰ হ'ল চাইনোবেক্টেৰিয়া বা ব্লু গ্ৰীণ এলগি। ব্লু গ্ৰীণ এলগি একেটাই বস্তু দেই, চাইনোবেক্টেৰিয়া আৰু ব্লু গ্ৰীণ এলগি একেটাই বস্তু। ব্লু গ্ৰীণ এলগিক আমি শ্বৰ্ট ফৰ্মত কওঁ BGA, ব্লু গ্ৰীণ এলগি। অ'কে, এতিয়া চাইনো শব্দটো আহিছে ব্লু কালাৰৰ পৰা। যেতিয়া তোমালোকে হেৰিয়ত চাবা, সাগৰত চাবা, তাত ব্লু গ্ৰীণ এলগি বহুত পোৱা যায়। দেখিবলৈ এটা ব্লুইছ গ্ৰীণ এটা কালাৰ আহে। সেই মানে একচুৱেলি এইটো এলগি আৰু বেক্টেৰিয়া দুইটা গ্ৰুপতে পঢ়ে মানুহে। চ' বেক্টেৰিয়াটো পঢ়ে, এইটো আমি এলগিটো পঢ়িম, চাইনোবেক্টেৰিয়া বা ব্লু গ্ৰীণ এলগিৰ কথা। চ' যিহেতু এই বেক্টেৰিয়াটোৱে নিজৰ খানা নিজে বনাব পাৰে, আৰু ইয়াত কি হয়, তোমাৰ ক্ল'ৰ'ফিল এ পিগমেণ্টটো থাকে। ক্ল'ৰ'ফিল এ পিগমেণ্টটো থাকে, যোনটো এটা হায়াৰ প্লাণ্টছত পোৱা যোৱা পিগমেণ্ট এটা, হায়াৰ প্লাণ্টছত পায় ক্ল'ৰ'ফিল এ পিগমেণ্টটো। আৰু ক্ল'ৰ'ফিল এ পিগমেণ্টটো থকাৰ কাৰণে এহেঁতে নিজৰ খানা নিজে বনাব পাৰে, হয়নে? গ্লুক'জ বনায় এহেঁতে। So they can prepare their own food. Now, এতিয়া যদি আমি কওঁ ব্লু গ্ৰীণ এলগিবিলাক ইউনিচেলুলাৰ হৈও থাকিব পাৰে, ইউনিচেলুলাৰ অকলশৰীয়াকৈ থাকিব পাৰে, বা এহেঁতে গ্ৰুপত থাকিব পাৰে, এনেকৈ গ্ৰুপ বনাই থাকে কলনি হিচাপে, কলনি হৈ থাকিব পাৰে, বা এহেঁতে কি কৰে চাবা দেই, এহেঁতে কি কৰে, এহেঁতে ফিলামেণ্টাছ হৈ থাকিব পাৰে, এনেকৈ লম্বা লম্বা ফিলামেণ্ট বনায়। চ' they can be filamentous also. আৰু এতিয়া ব্লু গ্ৰীণ এলগি কথা পাতাৰ লগে লগে আমি জানো যে ব্লু গ্ৰীণ এলগি কিছুমান এনেকুৱা আছে যোনে নেকি নাইট্ৰজেন ফিক্সিঙতো হেল্প কৰে। অ'কে, যেনেকৈ আমি ৰাইজোবিয়ামৰ কথা অলপ আগতে পঢ়িছিলোঁ। ৰাইজোবিয়ামৰ কথা ক'ত পঢ়িছিলোঁ? ৰাইজোবিয়ামৰ কথা আমি পঢ়িছিলোঁ তোমাৰ হেৰিয়ত, তোমাৰ যোনখিনি বেনিফিচিয়েল বেক্টেৰিয়া আছিলে তাত পঢ়িছিলোঁ। চ' তুমি যদি চোৱা অট'ট্ৰপিক বেক্টেৰিয়াৰ ক্ষেত্ৰত, অ'কে, অট'ট্ৰপিক বেক্টেৰিয়াৰ ক্ষেত্ৰত ফটোট্ৰপিক বেক্টেৰিয়াৰ ক্ষেত্ৰত যদি চোৱা, চাম বেক্টেৰিয়া, মই লিখি দিওঁ, চাম BGA, some of the blue green algae can also fix
এটমস্ফিয়াৰিক নাইট্ৰজেন যেনেকৈ এক্সাম্পল যদি কওঁ আমি ফটোট্ৰপিক বেক্টেৰিয়াৰ সেইটো হ'ল এনাবিনা আৰু নষ্টক এনাবিনা এণ্ড নষ্টক এনাবিনা আৰু নষ্টক মই নষ্টকটো কিয় মাৰ্ক কৰিছোঁ কাৰণ নষ্টকটো হ'ল এটা ফিলামেণ্টাছ এলগি নষ্টকটো এটা ফিলামেণ্টাছ এলগি আৰু ইয়াৰ তোমালোকৰ ষ্ট্ৰাকচাৰ আহিব পাৰে চ' নষ্টকৰ আমি এতিয়া ষ্ট্ৰাকচাৰ চাই ল'ম অ'কে আমি কি পঢ়ি আছোঁ আমি অট'ট্ৰপিক বেক্টেৰিয়াৰ বিষয়ে পঢ়ি আছোঁ অট'ট্ৰপিক বেক্টেৰিয়া মানে হ'ল নিজৰ খানা নিজে বনাব পাৰে অট'ট্ৰপিক বেক্টেৰিয়াৰ ভিতৰত আমাৰ দুটা টাইপৰ বেক্টেৰিয়া গ্ৰুপ পাব পাৰোঁ অট'ট্ৰপিক্স যোনে কেমিকেল ইউজ কৰি পেলাই নিজৰ খানা বনাব পাৰে সেইবিলাক হ'ল কেম'চিনথেটিক আৰু যোনে লাইট ইউজ কৰি পেলাই নিজৰ খানা বনাব পাৰে সেইটো হ'ল ফটোট্ৰপিক হ'ল ফটোট্ৰপিক বেক্টেৰিয়াৰ ভিতৰত দ্য মোষ্ট ইম্পৰ্টেণ্ট ওৱান আমি যোনটোৰ কথা পঢ়ি আছোঁ সেইটো হ'ল চাইনোবেক্টেৰিয়া বা ব্লু গ্ৰীণ এলগি একেটাই বস্তু এই চাইনোবেক্টেৰিয়া আৰু ব্লু গ্ৰীণ এলগিবিলাক বহুত ইম্পৰ্টেণ্ট কিয় কাৰণ এহেঁতৰ গাত ক্ল'ৰ'ফিল মলিকুল থাকে য়েছ ক্ল'ৰ'ফিল মলিকুলবিলাক হায়াৰ প্লাণ্টছতো পোৱা যায় সেইকাৰণে আমি চাম যে এহেঁতক আমি এলগিটো পঢ়োঁ প্লাণ্ট কিংডমতো পঢ়োঁ আৰু বেক্টেৰিয়াটো পঢ়োঁ এতিয়া তোমালোকৰ যোনটো NCERT দিয়া আছে দুটা ইম্পৰ্টেণ্ট ফটোট্ৰপিক বেক্টেৰিয়াৰ কথা যোনটোৱে নাইট্ৰজেন ফিক্সিঙো কৰাত হেল্প কৰে নাইট্ৰজেন ফিক্সিং যেনেকৈ আমি ৰাইজোবিয়ামৰ কথা কৈছোঁ তেনেকৈ এই ফটোট্ৰপিক বেক্টেৰিয়া কিছুমান ব্লু গ্ৰীণ এলগি কিছুমান আছে যোনবিলাকে নাইট্ৰজেন ফিক্স কৰাটো হেল্প কৰে দুটা এক্সাম্পল আছে তোমালোকৰ এনাবিনা আৰু নষ্টক ইয়াৰ ভিতৰত নষ্টকৰ ষ্ট্ৰাকচাৰটো আমি এতিয়া পঢ়িবলৈ গৈ আছোঁ চ' নষ্টক যোনটো আছে নষ্টক এইটো হ'ল এটা ফিলামেণ্টাছ এলগি প্ৰথম কথা ফিলামেণ্টাছ এলগি নহয় ফিলামেণ্টাছ ৱেইট filamentous bacteria cyanobacteria okay filamentous cyanobacteria হয় এটো হয়নে আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো চাম দেই এতিয়া ধুনীয়াকে ষ্ট্ৰাকচাৰটো যদি চোৱা এনেকুৱা চেলছ বিলাক এইবিলাক ভেজিটেটিভ চেলছ okay these are vegetative cells আৰু কিছুমান চেলছ অলপ সাইজত ডাঙৰ like this for example কিছুমান চেল বহুত ডাঙৰ টাইপৰ পাওঁ আমি বাতিল বনি গ'ল যে এই ডাঙৰ চেলকেইটা কি মই ক'ম তোমালোকক দেই ভয় খাব নালাগে আমি ফিলামেণ্টাছ নষ্টক এটা ট্ৰাই কৰিছোঁ অ'কে চ' এইবিলাক যোনবিলাক আছে এইবিলাক হ'ল ভেজিটেটিভ চেল এইবিলাক হ'ল ভেজিটেটিভ চেল চব দিজ আৰ ভেজিটেটিভ চেলছ যোনে ফটোচিনথেচিছ কৰে what are these are vegetative cells okay আৰু এই নষ্টকটোৰ ওপৰত এটা কি থাকে মিউচিলেজ লেয়াৰ এটা থাকে মিউচিলেজৰ লেয়াৰ এটা থাকে এনেকুৱা গোটেই নষ্ট আঁকিবলৈ আহিলে ধুনীয়াকৈ আঁকিব পাৰিবা দেই বৰ্ডছত এনেকুৱা মিউচিলেজেনাছ বা জিলেটেনিয়াছ লেয়াৰ এটা থাকে কভাৰিং মানে এটা so this is the diagram okay so এইটো কভাৰিংটো কি বুলি কওঁ আমি what is this covering called এইটো কভাৰিংটো হ'ল জিলেটিনাছ বা মিউচিলেজেনাছ জিলেটিনাছ okay মিউচিলেজিনাছ কভাৰিং okay মানে কভাৰিং এটা থাকে okay মিউচিলেজিনাছ মানে কি বুলি কওঁ আমি মিউচিল এঠা জাতীয় মানে লিকুইড টাইপৰ এটা লেয়াৰ থাকিব okay
যোনবিলাক মই গ্ৰীণ চেলছবিলাক আঁকিছোঁ, গ্ৰীণ হোৱাইট কভাৰিঙৰ চেলছবিলাক, এইবিলাক হ'ল ভেজিটেটিভ চেল যোনে ফটোচিনথেচিছ কৰে। ফটোচিনথেচিছ, কাৰণ ফটোচিনথেটিক বেক্টেৰিয়া হয় এইটো ফটোচিনথেটিক চাইনোবেক্টেৰিয়াৰ কথা পাতি আছোঁ। য়েছ, ফটোচিনথেচিছ কৰিব। আৰু যোনটো ডাঙৰ চেল হয়, এই ডাঙৰ চেলটো ভেৰি স্পেচিয়েল, এহেঁতে নাইট্ৰজেন ফিক্স কৰিব পাৰে। আমাৰ যিহেতু নষ্টক আমি কি হিচাপত পঢ়ি আছোঁ, দে কেন ফিক্স নাইট্ৰজেন, সেইটোৱেতো ফিক্স নাইট্ৰজেনৰ কথা পঢ়ি আছোঁ। আৰু এই হেটেৰ'চিষ্ট নামৰ যোনবিলাক চেল আছে, ডাঙৰ হেটেৰ'চিষ্ট চেল, এইবিলাক স্পেচিয়েল চেলছ ডেট কেন ফিক্স নাইট্ৰজেন, স্পেচিয়েল চেলছ ডেট কেন ফিক্স এটমস্ফিয়াৰিক নাইট্ৰজেন। এতিয়া কেনেকৈ ফিক্স কৰে চাবা দেই, কেনেকৈ ফিক্স কৰে চাবা। এহেঁতৰ যদি চেলছবিলাক চোৱা, চেলছবিলাকত কি আছে, থিক ৱাল্ড, হয়নে? থিক ৱাল্ড চেল, থিক ৱাল্ড হয়নে? হয় ছাৰ, থিক ৱাল্ড হয়। প্লাছ এই চেলছবিলাকৰ ভিতৰত হেজ এটা ভেৰি ইম্পৰ্টেণ্ট এনজাইম, হেজ নাইট্ৰজিনেছ এনজাইম এটা থাকে, নাইট্ৰজিনেছ এনজাইম। অ'কে, ভেৰি ইম্পৰ্টেণ্ট এই এনজাইমটো, নাইট্ৰজিনেছ। নামতে নাইট্ৰজিনেছ আছে মানে কি কৰিব, এই নাইট্ৰজিনেছ এনজাইমটোৱেহে নাইট্ৰজেন ফিক্স কৰাত হেল্প কৰে। নাইট্ৰজিনেছ এনজাইম থাকে হেটেৰ'চিষ্টৰ ভিতৰত, সেহেঁতে নাইট্ৰজিনেছ এনজাইমটোৱে নাইট্ৰজেন ফিক্স কৰাত হেল্প কৰে। ক্লিয়াৰ? ইম্পৰ্টেণ্ট কথা যোনটো তোমালোকৰ এক্সামত অহা চান্স আছে, যে এই নাইট্ৰজিনেছ এনজাইমটো যে আছে, এই নাইট্ৰজিনেছ এনজাইমটো চেনচিটিভ টু অক্সিজেন, মানে অক্সিজেন যদি থাকে নাইট্ৰজিনেছ এনজাইমটো বৰবাদ হৈ যাব। আৰু সেইকাৰণে ৱালছবিলাক দেখিছে ন, ৱালবিলাক ভেৰি থিক, যাতে অক্সিজেন ভিতৰত সোমাব নোৱাৰে। ৱালবিলাক কিয় ইমান থিক বনাইছে? চ' ডেট থিক ৱাল, so that oxygen cannot enter inside the cell. যদি অক্সিজেন সোমাই যায় তেতিয়া কি কৰিব, অক্সিজেনে কি কৰিব, সেনচিটিভ টু অক্সিজেনে কি কৰে, অক্সিজেনে ডিএক্টিভেটছ নাইট্ৰজিনেছ, আৰু নাইট্ৰজিনেছটো নাইকিয়া কৰি দিলে কি হ'ব, নাইট্ৰজেন ফিক্সিং কৰিব পাৰিব জানো? নোৱাৰে। অ'কে, চ' দিছ ৱাজ অল এবাউট ইয়ৰ অটোট্ৰপিক বেক্টেৰিয়া। অ'কে, এতিয়া ফাইনেলি আমি ক'লে যামগৈ ৰিপ্ৰডাকশ্যনটো শিকিম। বেছি টাইম নালাগে, ৰিপ্ৰডাকশ্যন আৰু মাইক্ৰ'প্লাজমা খুব বেছি তোমাৰ 5 পৰা 7 মিনিটৰ কাম। অ'কে, ধ্যান দিবা। এতিয়ালৈকে যি পঢ়িলোঁ মনত থাকিবনে? আমি কি পঢ়িলোঁ এতিয়ালৈকে? এবাৰ চাই লওঁ। এবাৰ আমি ইউ বেক্টেৰিয়া কনচেপ্টটো পঢ়িলোঁ। ইউ বেক্টেৰিয়াত হেটেৰ'ট্ৰপিক আছিলে, অটোট্ৰপিক আছিলে। ক্লিয়াৰ? আমি প্ৰথমতে বেনিফিচিয়েল বেক্টেৰিয়াখিনি কথাও পাতিলোঁ, হয়নে? বেনিফিচিয়েল বেক্টেৰিয়া কি আছিলে? দে কেন মেক কাৰ্ড, দৈ বনায়, ফিক্স নাইট্ৰজেন, য়েছ, এণ্টিবায়'টিক্স দিয়ে আমাক। ইউ বেক্টেৰিয়া হেটেৰ'ট্ৰপিক, অটোট্ৰপিক। হেটেৰ'ট্ৰপিকৰ কথা পাতিছিলোঁ আমি, হেটেৰ'ট্ৰপিকৰ চেপ্ৰ'ফাইটিক, পেৰ'চাইটিকত এইকেইটা এক্সাম্পল ভেৰি ইম্পৰ্টেণ্ট, কলেৰা, টাইফয়েড, চাইট্ৰাছ কেংকাৰ, টিটেনাছ, এইকেইটা মনত ৰাখিবা, মই ষ্টাৰ মাৰ্ক দি দিছোঁ। আৰু চেপ্ৰ'ফাইটিক আৰু ডিকম্প'জাৰ্ছ, এটা কথা মনত ৰাখিব লাগিব, যে কি কৰে, দে কনভাৰ্ট অৰ্গেনিক টু ইনঅৰ্গেনিক, বাছ, ইনঅৰ্গেনিক কম্পাউণ্ডলৈ কনভাৰ্ট কৰে, বাছ। এতিয়া আহি গ'ল অটোট্ৰপিক। অটোট্ৰপিকো আমি দুটা ভাগ কৰিব পাৰোঁ, এটা হ'ল কেম'চিনথেটিক, এটা হ'ল ফটোট্ৰপিক। কেম'চিনথেটিকত কি, এটা কথাই মনত ৰাখিব লাগে, কি কেম'চিনথেটিকত ইনঅৰ্গেনিকটো কি কৰে, ইনঅৰ্গেনিক কম্পাউণ্ডবিলাক অক্সিডাইজ কৰি পেলাই একদম সৰু মিনাৰেলছলৈ কনভাৰ্ট কৰি দিয়ে, হয়নে? ইনঅৰ্গেনিকবিলাক কি কৰে, নাইট্ৰজেন, আইৰণ, ছালফাৰ, ফছফৰাছ এইবিলাকলৈ কনভাৰ্ট কৰি দিয়ে আৰু নিউট্ৰিয়েণ্ট চাইক্লিঙত হেল্প কৰে। আমি যদি ফটোট্ৰপিক বেক্টেৰিয়াৰ কথা কওঁ, মেইনলি ব্লু গ্ৰীণ এলগিৰ ওপৰতে খেলা। ব্লু গ্ৰীণ এলগিয়ে ডাইৰেক্টলি সূৰ্য পোহৰ ইউজ কৰি পেলাই নিজৰ খাদ্য বনাব পাৰে। এনেকুৱাও কিছুমান ব্লু গ্ৰীণ এলগি আছে যোনবিলাকে নাইট্ৰজেন ফিক্স কৰিব পাৰে, যাৰ এক্সাম্পল আমি পঢ়িলোঁ এনাবিনা নষ্টক, আৰু নষ্টকৰ আমি ডিটেইলছ আমি ষ্ট্ৰাকচাৰ পঢ়িলোঁ। নষ্টকৰ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল, নষ্টকৰ এটা ইম্পৰ্টেণ্ট চেল থাকে, হেটেৰ'চিষ্ট স্পেচিয়েল টাইপ অফ চেল, থিক ৱাল চেলছ,
যাৰ ভিতৰত নাইট্ৰজেনাছ নামৰ নাইট্ৰজিনেছ নামৰ এটা এনজাইম থাকে যোনে নাইট্ৰজেন ফিক্স কৰোঁতে হেল্প কৰে নাইট্ৰজিনেছ এনজাইমটো ভেৰি সেনচিটিভ টু অক্সিজেন মনত ৰাখিবা নাইট্ৰজিনেছ এনজাইমটো ভেৰি সেনচিটিভ টু অক্সিজেন আৰু অক্সিজেন থাকিলে ই নিজৰ কাম কৰিব নোৱাৰে ডিএক্টিভেট কৰি দিয়ে অক্সিজেন আৰু সেইকাৰণে ইয়াৰ ৱালবিলাক ঠিক যাতে অক্সিজেন সোমাব নোৱাৰে ওকে ৰিপ্ৰডাকশ্যন ইন বেক্টেৰিয়ালৈ আহি যোৱা ৰিপ্ৰডাকশ্যন ইন বেক্টেৰিয়া কেনেকৈ হ'ব আণ্ডাৰ ফেভাৰেবল কণ্ডিশ্যন যদি কণ্ডিশ্যন খুব ধুনীয়া মই সব বেক্টেৰিয়াবিলাকৰে কথা পাতি আছোঁ দেই গোটেইবিলাক বেক্টেৰিয়া যিমানবিলাক বেক্টেৰিয়া আছে সব বেক্টেৰিয়াৰ কথাই যদি লৈ লোৱা আণ্ডাৰ ফেভাৰেবল কণ্ডিশ্যন bacteria reproduce by fission bacteria reproduce by fission 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 কৰি পেলাই নিজৰ ৰিপ্ৰডাকশ্যন কৰে fission কেনেকৈ কৰে স্যাৰ fission কেনেকৈ কৰে ফৰ এক্সাম্পল এটা বেক্টেৰিয়া আছে ভিতৰত DNA আছে এই বেক্টেৰিয়াটোৱে লাহেকৈ নিজৰ সাইজ বঢ়ায় পায় এটাৰ পৰা দুটা হৈ যায় এনেকৈ সাইজ বঢ়াব নিজৰ DNA খিনি এটা আসলে ডুপ্লিকেট কৰিব yes আৰু ফাইনালি এটাৰ পৰা দুটা সেল বনি যাব so this is fission simple মানে এটাৰ পৰা দুটা হোৱা প্ৰসেছটোৱে simple ফাটি fission কৰিব এটো বাইনাৰী fission বুলি কওঁ more precisely আমি যদি কওঁ বাইনাৰী fission বুলিও ইয়াক ক'ব পাৰা okay next point under unfavorable situation যদি সিচুৱেশনটো ইমান ফেভৰেবল নহয় unfavorable condition ঘটনাটো কি হ'ব সোৱা ফৰ্মেশন কৰিব স্পোৰ ফৰ্মেশন মই তোমালকৰ যেতিয়া ব্যাকটেৰিয়াৰ শেপ পঢ়াই আছিলো তেতিয়া আমি পাইছিলো বেচিলাছৰ ভিতৰত স্পোৰ্স পাইছিলো নাই সো তেনেকে যদি কন্ডিশনটো ফেভৰেবল নহয় যদি সাইডত পুৰা হাই টেম্পাৰেচাৰ হৈ গল সাইডত কিছুমান আন এসিডিক কন্ডিশন হৈ গল তুমি বহুত এন্টিবায়োটিক দি দিলা তেতিয়া কি হ'ব কিছুমান এনেকুৱা ব্যাকটেৰিয়া আছে বহুতো ব্যাকটেৰিয়াটো মৰি যাব কিন্তু বহুত ব্যাকটেৰিয়াৰ এটো ক্যাপাসিটি আছে যেনেকৈ বেচিলাছ হয়নে গ্ৰাম নেগেটিভ ব্যাকটেৰিয়া এইবিলাক ব্যাকটেৰিয়াৰ কিছুমান ক্যাপাসিটি আছে যোনবিলাকে স্পোৰ ফৰ্মেশন কৰিব পাৰে আৰু স্পোৰ ফৰ্মেশন কৰাৰ লগে লগে এহেতে হাৰ্শ কন্ডিশনতো জিয়াই থাকিব পাৰে সো ব্যাকটেৰিয়া বিলাক কি কৰে স্পোৰ ফৰ্মেশন কৰি পেলাই নিজৰ ৰিপ্ৰডাকশনটো কৰে আকৌ স্পোৰ বিলাক এবিলাক ধৰিলা স্পোৰ বনাই ললে যদি আনফেভৰেবল কন্ডিশন স্পোৰ বনাই ললে এতিয়া আকৌ যেতিয়া ফেভৰেবল কন্ডিশন আহি যাব হেহেতে এই স্পোৰ বিলাকৰ পৰা এহেতে ব্যাকটেৰিয়া নতুন বনাব পাৰিব yes তো এটো এটা হেতৰ টেকনিক যে হাৰ্শ কন্ডিশনটো এভয়েড কৰা yes নেক্সট আমি যদি কওঁ আৰু এটা কন্ডিশন ৰিপ্ৰডাকশনৰ দেখা পাওঁ ৰিপ্ৰডাকশন আৰু এটা সিচুৱেশন দেখা পাওঁ হেতু কওঁ আমি কনজুগেশনত কি কৰিব পাৰে সোৱা এটো এটা ব্যাকটেৰিয়া ফৰ এক্সাম্পল এটো এটা ব্যাকটেৰিয়া আৰু এটো এটা ব্যাকটেৰিয়া yes for example a ব্যাকটেৰিয়াটোৰ DNA a ব্যাকটেৰিয়াটোৰ কি অলপ DNA আছে এই DNA খিনি ইটো ব্যাকটেৰিয়ালে এহেতে কনজুগেশন টিউব বনাই পেলাই ট্ৰান্সফাৰ কৰিব পাৰে কনজুগেশন টিউব কেনেকৈ বনাব এই ব্যাকটেৰিয়াটোৰ পৰা এনেকৈ এটা টিউব বনিব ইটোৰ লগত yes এটো কওঁ আমি সেক্স পাইলাছ বা কনজুগেশন টিউব আৰু এই ব্যাকটেৰিয়াটোৰ পৰা DNA খিনি ইয়ালৈকো পাছ হৈ যাব পাৰে এতিয়া ইয়াটো ব্যাকটেৰিয়া DNA থাকিব ইয়াটো এই DNA ৰেপ্লিকেট কৰি পেলাই ইয়ালে পঠিয়াই দিব তাৰপৰা ইয়ালৈকো ইয়াৰো DNA পাছ হৈ যাব সো এনেকেও ৰিপ্ৰডাকশন কৰাত হেল্প কৰে তো এটা ব্যাকটেৰিয়াত DNA আছিলে দুইটাতে DNA খিনি আহি গল ইয়াৰ যোনখিনি মানে যোনখিনি প্ৰপাৰ্টি আছিলে সেই প্ৰপাৰ্টি খিনি ইয়ালৈকো ট্ৰান্সফাৰ হৈ গল এটো আমি হৰাইজন্টেল ট্ৰান্সফাৰ বুলিও কওঁ হৰাইজন্টেল জিন ট্ৰান্সফাৰ বুলিও কওঁ ওকে সো এয়া হল ৰিপ্ৰডাকশন কৰা ব্যাকটেৰিয়া বিলাকৰ কিছুমান নতুন টেকনিক ফাইনালি মাইকোপ্লাজমা কি পাম আজি মনে আছে মাইকোপ্লাজমা নামটো শুনাৰ লগে তোমালোকৰ এটাই ধ্যান থাকিব লাগে যে the smallest cell মাইকোপ্লাজমাটো হল the smallest living cell length কিমান length হল 0.3 micrometer
মাইক্ৰোপ্লাজমাটো বেক্টেৰিয়া আণ্ডাৰতো পৰে আৰু আমাৰ কেৰলাছ লিনিয়াছ যোন আছিলে তেওঁ মাইক্ৰোপ্লাজমাটো ভুলতে ক'ত থৈছিলে প্লান্ট কিংডমত থৈছিলে মনত আছেনে তোমালোকৰ আৰু ইয়াৰ আচল ভুলটো কি আছিলে যে মাইক্ৰোপ্লাজমা কি নাই মাইক্ৰোপ্লাজমা হেজ নো সেল ওয়াল মাইক্ৰোপ্লাজমাত কি হয় সেল ওয়াল নাথাকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট মাৰ্ক কৰি লোৱা মাইক্ৰোপ্লাজমাৰ এটা এক্সাম্পল যদি কওঁ মাইক্ৰোপ্লাজমাৰ এটা এক্সাম্পল যদি কওঁ মাইক্ৰোপ্লাজমা কেতিয়াবা PPLO বুলিও কোৱা হয় PPLO সাইজ PPLO সাইজটো তোমাক মাইক্ৰোপ্লাজমাৰ example is PPLO PPLO full form pneumonia like organism size কিমান জানোনে আৰু সৰু 0.1 micrometer normal microplasma বিলাকৰ 0.3 micrometer থাকে আৰু মাইক্ৰোপ্লাজমাৰ এটা এক্সাম্পল যদি কওঁ PPLO লিউৰোনিমোনিয়া লাইক অৰ্গানিজম তাৰ সাইজটো 0.1 micrometer মনত ৰাখিবা সেল ওয়াল এবসেন্ট আৰু এহেতক আমি এটা টার্ম দিও এটো লিওমরফিক মানে খুব ফ্রিকুয়েন্টলি নিজৰ সাইজ নিজৰ শেপ চেঞ্জ কৰি থাকিব পাৰে দে আর লিওমরফিক ইন নেচার প্লিওমরফিক মানে frequently change shape they are pleomorphic in nature বুজি পাইছা না pleomorphic মানে কি frequently নিজৰ shape বিলাক চেঞ্জ কৰি থাকিব আৰু সেই কাৰণে এহেতক আমি জোকাৰ অফ প্লান্ট কিংডম বুলি কওঁ জোকাৰ অফ প্লান্ট কিংডম কাৰণ প্ৰথমতে আমাৰ প্লান্ট কিংডমত থৈছিলে কেৰলাছ লিনিয়াছে তোমালোকক মই পঢ়াইছিলো ফাৰ্স্ট ক্লাছতে পঢ়াইছিলো বায়োলজিকেল ক্লাসিফিকেশন তো মাইক্ৰোপ্লাজমাৰ আন এটা নাম কি দে আৰ কল্ড জোকাৰ অফ প্লান্ট কিংডম ওকে লাষ্ট কিবা এৰিছো নেকি yes they can survive mycoplasma bilak they can survive without oxygen also survive without oxygen হেতৰ নহলেও জিয়া থাকিব পাৰে অক্সিজেন থাকিলেও জিয়া থাকিব অক্সিজেন নেথাকিলেও জিয়া থাকিব লাইন থাকিলেও জ্বলিব লাইট নেথাকিলেও জ্বলিব সো এই বস্তুটো কওঁ যোন বিলাকে অক্সিজেন থাকিলেও জিয়া থাকিব পাৰে অক্সিজেন নাথাকিলেও জিয়া থাকিব পাৰে হেবিলাকক আমি ফেকাল্টেটিভ এনাৰব বুলি কওঁ এটা নাম আছে ফেকাল্টেটিভ এনাৰব তোমালোকে মনত ৰাখিবও পাৰা নাৰাখিব পাৰা একো হাকা বন্ধা একো কথা নাই ফেকাল্টেটিভ এনাৰব বুলি কোৱা হয় যোনে অক্সিজেন থাকিলেও জিয়া থাকিব পাৰে নাথাকিলেও জিয়া ফেকাল্টেটিভ এনাৰব okay now last point is যিহেতু এইবিলাক ব্যাকটেৰিয়া হয় they are parasitic in nature they are parasitic and cause disease in plants and animals plants or juntu disease hoy hetu naam hol plants or juntu name hetu hol witches broom mainly leaf bilak witches broom যোন বিলাক লিফ থাকে নহয় লিফ বিলাক যোন বিলাক থাকে হেবিলাক তোমাৰ ঝাড়ু নিচিনা বনাই দিয়ে এনেকুৱা ঝাড়ু নিচিনা বনাই তো উইচেছ ব্ৰুম বুলি কওঁ আমি এই বেমাৰটো কৰে আৰু এনিমেলছৰ যদি কথা পাতা এনিমেলছ বিলাক নিউমোনিয়া লাইক ডিজিজ কৰে কৰিব যেহেতু ইয়াত নামেই হল প্লিউৰোনিমোনিয়া লাইক অৰ্গানিজম এক্সাম্পল নিউমোনিয়া লাইক ডিজিজ কৰিব প্লাস আৰ্থৰাইটিছ কৰে বহুত আৰ্থৰাইটিছ কৰিব জইন্ট পেইনছ কৰে এহেতে okay so these are some of the facts about mycoplasma and we are done with the kingdom monera অলপ ভিডিওটো লম্বা হৈ গল but যিমানখিনি NCERT important topics important concept আছিলে তোমালোকক দিবলৈ ট্ৰাই কৰিলো okay next classত আমি নতুন এটা kingdom start কৰিম that is protista meet you in the next class bye bye